নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ জুন মাহৰ 13 তাৰিখ আৰু অসমীয়া জেঠ মাহৰ 29 তাৰিখ। আজি ৰবিবাৰ, শুক্লা তৃতীয়া তিথি আৰু পুনৰ্বসু নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্ৰা ঋতু হয় তেতিয়া কান্তা যোগ হ'ব। যাত্ৰাত আজি ৰাতি 7 বজালৈকে পশ্চিম দিশৰ বাহিৰে আন সকলো দিশতে আপুনি যাত্ৰা কৰিব পাৰিব। সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো ভাল থাকিব। খাদ্যত আজি পটল আৰু ৰাতিলৈ মূলা নিষিদ্ধ। নৱগ্ৰহ চেণ্টাৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। দিনটো সকলো দিশতে সফল আৰু মংগলময় হ'বৰ বাবে আপোনাৰ আজিৰ শুভ ৰং আৰু শুভ সংখ্যা ব্যৱহাৰ কৰক। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। বিভিন্ন কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। আপোনাৰ স্বাস্থ্যত চকু আৰু উদৰ ৰোগৰ অশান্তিত মানসিকভাৱে যাতে দুৰ্বল নহয় তাৰ বাবে আপোনাক যত্নৰ প্ৰয়োজন। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, কিন্তু যান বাহনত ভ্ৰমণত যিকোনো অৱস্থাতে শাৰীৰিকভাৱে আঘাতপ্ৰাপ্ত নহ'বলৈও আপুনি যত্ন কৰিব লাগিব। নিবনুৱাই একাধিক ভাল কৰ্মৰ সন্ধান আজি লাভ কৰিব, কিন্তু কোনো অসৎ ব্যক্তিৰ প্ৰলোভনত প্ৰলোভিত হৈ আৰ্থিকভাৱে যাতে ক্ষতিগ্ৰস্ত নহয় বা প্ৰতাৰিত হ'ব নালাগে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে মানসিকভাৱেও দুৰ্বল হৈ শিক্ষাৰ প্ৰতি যাতে অৱহেলা বৃদ্ধি নাপায়। আজি সাহিত্য সংস্কৃতিৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব। প্ৰিয় বন্ধুৰ সংগপ্ৰাপ্তি যোগো আছে। আজি বিবাহৰ আলোচনায়ো আশা কৰা মতেই অগ্ৰগতি লাভ কৰিব। বাঞ্ছিত স্থান আৰু মান লাভতো আপোনাৰ আনন্দ থাকিব, কিন্তু স্বাস্থ্যৰ দুৰ্বলতাই আপোনাক সামান্য আমনি কৰিব পাৰে। গৃহত আজি অকস্মাত ভূমি বাহন আদিৰ সমস্যাৰ উদ্ভৱ হৈ আপোনাৰ যাতে ব্যয় নবঢ়ায় তালৈ লক্ষ্য ৰাখক। পাৰিবাৰিক শান্তি স্বাভাৱিক ৰাখিবৰ বাবেও অধিক ধন ব্যয় কৰিব লগা হ'ব পাৰে। অসাৱধানতাবশতঃ কোনো মূল্যৱান সামগ্ৰী যাতে আপোনাৰ হাতত নষ্ট নহয় তালৈও আজি আপুনি লক্ষ্য ৰখা উচিত। আত্মীয়ৰ পুণ্য কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। আজি আপুনি জুইৰ পৰা সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। আপোনাৰ আজি মুগা ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব, আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ বৃষ ৰাশিলৈ। স্বাস্থ্যত উদৰ ৰোগ প্ৰভৃতি ৰোগৰ সামান্য অশান্তিত মানসিকভাৱে দুৰ্বল হৈ কৰ্মৰ প্ৰতি যাতে আপোনাৰ অৱহেলা বৃদ্ধি নাপায় তালৈ লক্ষ্য ৰাখক। আজি ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সামাজিক ক্ষেত্ৰত বিপৰীত পক্ষৰ অসৎ ব্যক্তিয়ে আপোনাৰ মিছা অপবাদ প্ৰচাৰ কৰি যাতে মান সন্মানত আঘাত কৰিব নোৱাৰে তাৰ বাবে আপোনাক সাৱধানতাৰ প্ৰয়োজন। বিভিন্ন প্ৰকাৰৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। নিবনুৱাই একাধিক শুভ সংযোগ লাভ কৰিব, কিন্তু বন্ধুৰ লগত ভ্ৰমণত যাতে অবাবত আপুনি আজি ৰাজদোষৰ কবলত নপৰে তাৰ বাবে আপোনাক সতৰ্কতাৰ অতি প্ৰয়োজন। শিক্ষাত উন্নতি অব্যাহত ৰাখিব পাৰিব। অসাৱধানতাবশতঃ আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তালৈ লক্ষ্য ৰাখক। স্বাস্থ্যৰ প্ৰতিও আপোনাক আজি অধিক মনোযোগৰ আৱশ্যক। প্ৰেমত পৰিৱেশ আপোনাৰ সপক্ষে থাকিব যদিও যিকোনো কাৰণতে প্ৰিয় ব্যক্তিৰ লগত বিতৰ্কৰ যাতে সূত্ৰপাত নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। আপোনাৰ সকলো শুভভাৱ অটুট থকাৰ পাছতো অবাবত মানসিক অশান্তি ভোগ কৰিব লগা হ'ব পাৰে। গৃহত অকস্মাত কোনো পুৰণা সমস্যাৰ উদ্ভৱ হৈ যাতে আপোনাক অধিক ধন ব্যয় নকৰায় তালৈ লক্ষ্য ৰাখক। অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণৰ যোগো আছে, যাৰ বাবে আপোনাৰ আজি অৰ্থচিন্তা উদ্ভৱ নহ'ব। বিশেষ কোনো ব্যক্তিৰ আগমনত আপোনাৰ আজি আনন্দ থাকিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মিথুন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। স্বাস্থ্যজনিত কাৰণতো আপোনাৰ মনোবল হ্ৰাস হৈ কৰ্মত যাতে আপোনাৰ উৎসাহ হ্ৰাস নহ'বৰ বাবে যত্নৰ প্ৰয়োজন হ'ব। সামাজিক ক্ষেত্ৰতো গোপন শত্ৰুৱে কৰা আপোনাৰ অপপ্ৰচাৰত
আপোনাৰ মান নিম্নগামী নহ'বলৈ আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। পৰিৱেশত আপোনাৰ আজি অৰ্থ চিন্তা বাঢ়িব। নিবনুৱাই আৰ্থিক উন্নতিৰ বাবে লোৱা কোনো নতুন আঁচনিত অৰ্থ বিনিয়োগৰ বাবে আজিৰ দিনটো ভাল দেখা নাযায়। ধনৰ অপব্যয় নহ'বলৈও আজি আপুনি সতৰ্কতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাত হতাশ নহৈ প্ৰচেষ্টা বৃদ্ধি কৰা আৱশ্যক, যদিও শিক্ষাৰ পৰিৱেশৰ সামান্য ক্ৰমোন্নতি আপুনি আশা কৰিব পাৰে। প্ৰেমত বিভিন্ন কাৰণত আপোনাৰ আজি মানসিক দুশ্চিন্তা বৃদ্ধিৰ যুগ। যদিও আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, তথাপিও প্ৰিয় বন্ধুৰ কোনো প্ৰকাৰ আচৰণত আপোনাৰ মনোকষ্ট হোৱাৰ আশংকা দেখা যায়। বাঞ্ছিত দিনটোৰ বাবে আপুনি সামান্য ৰ'ব লাগিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বাঢ়িব। কিন্তু আজি ভূমি বা বাহন আদিৰ সম্পদৰ সমস্যা বাঢ়ি যাতে আপোনাৰ অধিক ধন ব্যয় নকৰে তালৈও আপুনি লক্ষ্য ৰাখিব লাগিব। বিভিন্ন দিশত আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ সফলতা অব্যাহত ৰাখিব পাৰিব। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব থাকিলেও ক্ষমতা আৰু আপোনাৰ প্ৰাধান্যতা বৃদ্ধিত আনন্দ থাকিব। বিভিন্ন প্ৰকাৰৰ সমস্যা সমাধান কৰি সন্মানিত হোৱাৰ লগতে আজি নিজৰ বাবেও আপুনি যথেষ্ট সময় উলিয়াব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনাৰ কৰ্মৰ বাবে আজি বিভিন্ন দিশত আপোনাৰ খ্যাতি আৰু যশস্যা বাঢ়িব। কিন্তু অকস্মাত আপোনাৰ স্বাস্থ্যত আঘাতপ্ৰাপ্ত নহ'বলৈও আজি আপুনি সাৱধানতা ল'ব লাগিব। নিবনুৱাৰ কোনো সংযোগত হোৱা সামান্য বিফলতা মানসিক অশান্তিৰ কাৰণ নহ'বলৈ দৃঢ়তা বৃদ্ধিৰ আৱশ্যক। সচেষ্ট হ'লে আজি একাধিক ভাল কৰ্মৰ সন্ধান লাভৰ লগতে প্ৰতিষ্ঠিত ব্যক্তিৰ অনুগ্ৰহ লাভ কৰিবলৈও আপুনি সক্ষম হ'ব। শিক্ষাৰ্থীয়ে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আজি প্ৰতিভা বিকাশৰ সুযোগ পাব আৰু সুনামো অৰ্জন কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ নতুন সৎবন্ধু লাভৰ যোগো আছে। প্ৰেমত সমস্যাসমূহ সমাধানৰ প্ৰতি আজি পৰস্পৰৰ মাজত আগ্ৰহ বাঢ়িব। শ্ৰেষ্ঠ বন্ধু, বাঞ্ছিত স্থান আৰু সন্মান লাভত আপোনাৰ আনন্দ থাকিব। সম্পৰ্কৰ স্থায়িত্বকৰণে আজি অগ্ৰগতি লাভ কৰিব। আজি বন্ধুৰ সংগত আপুনি সুখী হ'ব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত আপোনাৰ আগ্ৰহ বৃদ্ধিৰ লগতে আজি ব্যস্ততাৰ যুগ। ভূমি বাহন আদিৰ সমস্যা সমাধান কৰিব পাৰিব। কিন্তু আপোনাৰ পিতৃ বা পিতৃতুল্য কোনো ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰাৰ লগতে ব্যয় বৃদ্ধিৰ আশংকাও দেখা যায়। কিন্তু সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ সিংহ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ সমস্যাৰ সন্মুখীন হ'লেও সকলো দিশতে আপোনাৰ সফলতা অব্যাহত ৰাখিব পাৰিব। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব বহনত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব, যদিও ক্ষমতা আৰু উচ্চ স্থান লাভত আপোনাৰ আনন্দ থাকিব। সামাজিক ক্ষেত্ৰতো আজি নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। আপোনাৰ স্বাস্থ্যত অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতৰ পৰা আজি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। নিবনুৱাই একাধিক শুভ সংযোগ লাভ কৰি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। কৰ্মপ্ৰাপ্তিৰ যোগো আছে, কিন্তু ইয়াত আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ আশংকা থাকিব, যদিও আৰ্থিক উন্নতিৰ আশা লাভ কৰিব। শিক্ষাৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। সকলো ফালে আপুনি ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব, কিন্তু আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগৰ আৱশ্যক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, যদিও যিকোনো কাৰণতে প্ৰিয় ব্যক্তিৰ লগত আজি বিতৰ্ক আদিৰ সূচনা নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। অবাবত মানসিক অশান্তি আপুনি ভোগ কৰিব লগা হ'ব পাৰে। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষা কৰক। গৃহত পাৰিবাৰিক শান্তি স্বাভাৱিক ৰাখিবৰ বাবে আপুনি অধিক ধন ব্যয় কৰিব লগা হ'ব পাৰে। কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত দাম্পত্যত আলোচনাৰে আগবাঢ়িলে আপুনি অসুবিধাত নপৰে। কৰ্মক্ষেত্ৰৰ শুভ সংবাদে গৃহসুখ বঢ়াব। আপোনাৰ আজি কমলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশ আপোনাৰ অনুকূলে থাকিব, যদিও আপোনাৰ স্বাস্থ্যত দুৰ্বলতা আৰু শাৰীৰিক কষ্ট থাকিব, তথাপিও সকলো দিশতে সফলতা অৰ্জন কৰিব পাৰিব। আজি আপুনি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লগাও হ'ব পাৰে, কিন্তু যান বাহনত ভ্ৰমণৰ সময়তো অধিক শাৰীৰিক কষ্ট নহ'বলৈ আপুনি সাৱধানতা গ্ৰহণ কৰা অতি আৱশ্যক। অৰ্থপ্ৰাপ্তিত সুখ থাকিব। নিবনুৱাৰ কোনো সংযোগ লাভত হোৱা সামান্য বিফলতাত মানসিকভাৱে দুৰ্বল নহৈ মনোবল বৃদ্ধি কৰা আৱশ্যক। অৱশ্যে আজি আপুনি একাধিক নতুন সংযোগ লাভ কৰি সৌভাগ্যৰ আশাও দেখা পাব।
বিশেষ শুভ সংবাদ লাভত আপোনাৰ আনন্দ থাকিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। প্ৰবাসী শিক্ষাৰ্থীক আজি অৰ্থকষ্টই আমনি কৰিব পাৰে। প্ৰেমত আজি সম্পৰ্কৰ স্থায়িত্বকৰণে অগ্ৰাধিকাৰ পোৱাৰ লগতে আশা কৰা মতে অগ্ৰগতিও অব্যাহত ৰাখিব পাৰিব। প্ৰিয় বন্ধুৰ সংগপ্ৰাপ্তি যোগো আছে আৰু তীৰ্থস্থান আদি দৰ্শনতো সুখ থাকিব। গৃহত বিভিন্ন দিশত আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ। অৱশ্যে কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ অৰ্থচিন্তা নাথাকিব। বিশেষ কোনো নতুন অতিথিৰ আগমন আৰু সৎবন্ধু বৃদ্ধিত সুখ থাকিব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি কমলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ তুলা ৰাশিলৈ। স্বাস্থ্যত পৰিৱেশিক ৰোগৰ সামান্য পীড়াই আপোনাৰ মনোবল হ্ৰাস কৰি যাতে কৰ্মৰ প্ৰতি অৱহেলা বৃদ্ধি নকৰে তাৰ প্ৰতি সতৰ্কতা গ্ৰহণ কৰক। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। যান বাহনত ভ্ৰমণৰ সময়তো শাৰীৰিক কষ্ট নাবাঢ়িবলৈ আজি আপুনি সাৱধানতা ল'ব লাগিব। দিনটো আপোনাৰ আজি মধ্যম পৰ্যায়ৰ হ'ব। নিবনুৱাই বিশেষ কোনো সংবাদ লাভত বহুদিনীয়া প্ৰচেষ্টাৰ সফলতাৰ আশা পাব। কোনো সংযোগ লাভত আশা পূৰণ হ'ব, কিন্তু ইয়াৰ বাবে আপুনি আজি বিভিন্ন প্ৰকাৰৰ বাধা অতিক্ৰম কৰিব লগা হ'ব পাৰে। পৰিৱেশত আপোনাৰ অৰ্থকষ্ট অনুভৱৰ যোগো দেখা যায়। শিক্ষাত আপুনি কম উন্নতি অব্যাহত ৰাখিব পাৰিব। উৎসাহ আৰু আগ্ৰহ অব্যাহত থাকিব। স্বাস্থ্যৰ প্ৰতি আপোনাৰ আজি যত্নৰ আৱশ্যক। প্ৰেমত বন্ধুৰ কোনো মন্তব্য বা আচৰণত আপোনাৰ অসন্তোষ সামান্য থাকিব, কিন্তু পৰিৱেশত স্থায়িত্বকৰণৰ আলোচনায়ো আজি অগ্ৰগতি পাব। হ'লেও বিভিন্ন প্ৰকাৰৰ পৰিৱেশিক সমস্যা আপোনাৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। গৃহত বিভিন্ন উৎসৰ পৰা আৰ্থিক উন্নতিত আপোনাৰ অৰ্থচিন্তা আঁতৰিব, কিন্তু আজি আপুনি অবাবত হোৱা ব্যয়সমূহলৈ লক্ষ্য ৰাখিব লাগিব। স্বাস্থ্যজনিত কাৰণতো যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। ব্যৱসায়ত দীৰ্ঘম্যাদী আঁচনিত ধন বিনিয়োগৰ বাবে আপুনি আজি এটা ভাল দিন পাব। আপোনাৰ আজি বগা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আজি আপুনি বিভিন্ন প্ৰকাৰৰ বাধা আৰু সমস্যা অতিক্ৰম কৰিব লগা হ'ব পাৰে। আপোনাৰ স্বাস্থ্যত পৰিৱেশিক উদৰ ৰোগৰ সামান্য অশান্তিয়ে মনোবল হ্ৰাস কৰি যাতে আপোনাৰ কৰ্ম নষ্ট কৰিব নোৱাৰে তাৰ বাবেও আপোনাক সতৰ্কতাৰ প্ৰয়োজন হ'ব। আজি আপুনি অকস্মাত দূৰভ্ৰমণৰ আঁচনিও ল'ব লগা হ'ব পাৰে। নিবনুৱাই কোনো সংযোগ লাভত হোৱা সামান্য বিফলতাত মনোবল হ্ৰাস নকৰি দৃঢ়তা বঢ়োৱা আৱশ্যক। অৱশ্যে আৰ্থিক ক্ষেত্ৰত কোনো নতুন আঁচনিৰ সফলতাই আপোনাক উৎসাহিত কৰিব। শিক্ষাৰ পৰিৱেশৰ সামান্য কম উন্নতিয়ে আপোনাক উৎসাহিত কৰিব। অৰ্থদ্ৰব্য আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণৰ যোগ আছে। দিনটো ভালেই বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ স্মৰণীয় হ'ব পাৰে। প্ৰিয় বন্ধুৰ সংগত সুখী হোৱাৰ লগতে সম্পৰ্কৰ স্থায়িত্বকৰণেও আজি আশা কৰা মতেই অগ্ৰগতি লাভ কৰিব, কিন্তু বিভিন্ন পৰিৱেশিক সমস্যাৰ বাবে বিবাহত বিলম্বৰ যোগ। গৃহত বিভিন্ন দিশৰ পৰা আৰ্থিক উন্নতি অব্যাহত থাকিব। বিশেষ সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপুনি অসুবিধাত নপৰে। গৃহশান্তি স্বাভাৱিক ৰাখিবৰ বাবে আজি আপুনি অধিক ধন ব্যয় কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ ধনু ৰাশিলৈ। স্বাস্থ্যৰ প্ৰতি আপোনাৰ যত্নৰ আৱশ্যক, যাতে অকস্মাত অধিক ধন ব্যয় কৰিব লগা নহয়, কিন্তু শাৰীৰিক কষ্ট বাঢ়িলেও কৰ্মৰ সকলো দিশতে আপুনি সফলতা অব্যাহত ৰাখিব পাৰিব। বিভিন্ন দিশত সতীৰ্থ বন্ধুৰ সহযোগিতাতো আপুনি উপকৃত হ'ব। পৰিৱেশত অৰ্থচিন্তা আপোনাৰ বাঢ়িব পাৰে। সামাজিক ক্ষেত্ৰতো আপোনাৰ আজি ব্যস্ততা বাঢ়িব। আজি আপুনি নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। নিবনুৱাই একাধিক নতুন সংযোগ লাভ কৰি সৌভাগ্যৰ আশা লাভ কৰিব। আৰ্থিক উন্নতিৰ নতুন আঁচনি গ্ৰহণত শ্ৰেষ্ঠ বন্ধু আৰু আত্মীয়ৰ সহযোগে আপোনাক উৎসাহ যোগাব। শিক্ষাৰ পৰিৱেশ গতানুগতিক, বিশেষ পৰিৱৰ্তন নাথাকিব। প্ৰিয় বন্ধুৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ উদ্বেগ বাঢ়িব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে মধ্যম পৰ্যায়ৰ হ'ব। প্ৰেমৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি। সংযোগত গতানুগতিকতা অব্যাহত থাকিব, কিন্তু সাময়িক বিচ্ছেদৰ দুশ্চিন্তাও অব্যাহত থকাৰ যোগ আছে। বাঞ্ছিত দিনটোৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদে পৰিৱেশ গম্ভীৰ কৰি তোলাৰ আশংকা দেখা যায়। সন্তানৰ উন্নতিৰ বাবেও আপোনাৰ আজি ব্যয় বৃদ্ধিৰ যুগ। কোনো বন্ধুক আৰ্থিক সহযোগিতাৰ বাবে আজি আপুনি
প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। আজি আপোনাৰ অৰ্থ চিন্তা বাঢ়িব। আপোনাৰ আজি কমলা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ মকৰ ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ বাধা আৰু বেমেজালিৰ বাবে আপোনাৰ মনোবল হ্ৰাস হৈ কৰ্মৰ প্ৰতি যাতে আপোনাৰ উৎসাহ নকমে তাৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধিৰ প্ৰয়োজন। অকস্মাৎ ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগা হোৱাৰ বাবেও আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সামাজিক ক্ষেত্ৰতো শত্ৰুৰ দ্বাৰা প্ৰচাৰিত মিছা অপবাদে যাতে আপোনাৰ সন্মানত আঘাত কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখক। নিবনুৱাই ভ্ৰমণত আশা কৰা মতেই সফলতা পাব, কিন্তু যান বাহনত ভ্ৰমণত শাৰীৰিক কষ্ট নহ'বলৈও আপুনি আজি যত্ন ল'ব লাগিব। কোনো কাৰণত প্ৰিয় বন্ধুৰ লগত বিবাদাদি নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। শিক্ষাৰ পৰিৱেশ আশা কৰা ধৰণৰ উন্নত নহ'লেও গতানুগতিকতা অব্যাহত থাকিব। স্বাস্থ্যৰ প্ৰতি আপোনাৰ মনোযোগৰ লগতে বাঞ্ছিত স্থান অটুট ৰাখিবৰ বাবেও অধিক যত্নৰ আৱশ্যক। প্ৰেমত কোনো কাৰণত প্ৰিয় ব্যক্তিৰ লগত যাতে বিতৰ্ক আদিৰ সূত্ৰপাত নহয় তাৰ বাবে যত্ন কৰক। অৱশ্যে বন্ধুৰ উন্নতিৰ সংবাদে আপোনাক আনন্দ দিব আৰু সকলো শুভভাৱো অব্যাহত থাকিব। মাথো বিভিন্ন পৰিৱেশিক বাধাৰ বাবে বিবাহত বিলম্বৰ যোগ। গৃহত কোনো ধৰ্মীয় কৰ্মৰ আলোচনাই আজি অগ্ৰাধিকাৰ পাব আৰু কৰ্মোন্নতিও লাভ কৰিব। অৰ্থ আদি প্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। ব্যস্ততা বাঢ়িলেও বাসস্থানৰ বিভিন্ন সমস্যা সমাধান কৰি আপুনি সুখী হ'ব পাৰিব। সন্তানৰ উন্নতিৰ বাবে আপোনাৰ আজি ব্যয় বাঢ়িব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কুম্ভ ৰাশিলৈ। স্বাস্থ্যৰ কৰ্মোন্নতিয়ে কৰ্মৰ পৰিৱেশত আপোনাৰ মনোবল বঢ়াব, কিন্তু বিভিন্ন পৰিৱেশিক বাধা আৰু সমস্যাৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। হ'লেও পৰিৱেশৰ বিভিন্ন দিশত সতীৰ্থ বন্ধুৰ সহযোগিতাই আপোনাক উৎসাহ যোগাব। সচেষ্ট হ'লে কৰ্মক্ষেত্ৰৰ কোনো গোপন শত্ৰুৰ পৰিচয় আজি আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। নিবনুৱাই ভ্ৰমণত আশা কৰা মতে সফলতা পাব। প্ৰতিষ্ঠিত ব্যক্তিৰ সংযোগ পাবলৈ আজি আপুনি সক্ষম হ'ব আৰু অনুগ্ৰহ প্ৰাপ্তিত সুখী হ'ব পাৰিব। একাধিক নতুন সংযোগেও আপোনাক সৌভাগ্যৰ আশা দিব। নতুন বন্ধু লাভত আপুনি আজি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ সকলো দিশতে কৰ্মোন্নতি অব্যাহত থাকিব। আজি সাহিত্য সংস্কৃতিৰ প্ৰতিও আপোনাৰ আগ্ৰহ বাঢ়িব আৰু প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। মাথো সামান্য সচেষ্ট হোৱা আৱশ্যক। প্ৰেমত এটা উন্নত দিন। প্ৰিয় বন্ধুৰ সংগপ্ৰাপ্তিৰ লগতে বাঞ্ছিত স্থান আৰু মান লাভত সুখী হ'ব পাৰিব। আজি পুৰণা সমস্যাৰ সমাধান আৰু পুনৰ সংযোগৰ যোগো আছে। গৃহত আজি পুৰণা ভূমি বাহন আদি সম্পদৰ সমস্যা সমাধানত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতি সাৱধানতা গ্ৰহণ কৰক। প্ৰবাসী আত্মীয়ৰ শুভ সংবাদে আপোনাক আনন্দ দিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বাঢ়িব। সন্তানৰ উন্নতিয়েও পাৰিবাৰিক সুখ বৃদ্ধি কৰিব। এটা উন্নত দিন বুলিয়েই ক'ব পাৰি। আপোনাৰ আজি বগা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ মীন ৰাশিলৈ। স্বাস্থ্যত পৰিৱেশিক ৰোগৰ অশান্তিয়ে আপোনাৰ মনোবল হ্ৰাস কৰি যাতে কৰ্মত অৱহেলা নবঢ়ায় তালৈ লক্ষ্য ৰাখক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্ত আপোনাৰ পৰিপন্থী হ'লেও বিতৰ্ক আদিৰ সূত্ৰপাত নহ'বলৈ আপুনি যত্ন কৰিব লাগিব। ইয়াত আপোনাৰ সৎবন্ধু হ্ৰাসৰ লগতে গোপন শত্ৰু বৃদ্ধিৰ আশংকাও থাকিব। সামাজিক ক্ষেত্ৰত আজি আপুনি সচেষ্ট হ'লে আপোনাৰ গোপন শত্ৰুৰ পৰিচয় উদ্ধাৰ কৰি সুখী হ'ব পাৰিব। আজিৰ দিনটো আপোনাৰ মধ্যম পৰ্যায়ৰ হ'ব। নিবনুৱাৰ স্বাস্থ্য সামান্য নিম্নমানৰ হ'লেও আজি বিশেষ সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিষ্ঠিত ব্যক্তিৰ অনুগ্ৰহত সৌভাগ্যৰ আশাই আপোনাক আনন্দ দিব। অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈ আপুনি আজি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীৰ পৰিৱেশৰ সামান্য কৰ্মোন্নতিয়ে উৎসাহিত কৰিব, কিন্তু বন্ধুৰ সংগত যাতে আপোনাৰ ধন আৰু সময় নষ্ট নহয় তালৈ লক্ষ্য ৰাখক। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও সাময়িক বিচ্ছেদৰ দুশ্চিন্তাই আপোনাক সামান্য দুৰ্বল কৰাৰ আশংকা দেখা যায়। সংযোগত গতানুগতিকতা অব্যাহত ৰাখিব পাৰিব। আজি অৰ্থ চিন্তাই আপোনাক আমনি কৰিব পাৰে। গৃহত আজি কোনো ধৰ্মীয় কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কোনো পুৰণা ভূমি আদিৰ সমস্যাৰ উদ্ভৱ হৈ আত্মীয়ৰ লগত যাতে আপোনাৰ কণ্ডলৰ সূত্ৰপাত নহয় তাৰ প্ৰতি সতৰ্ক হওক। কোনো আত্মীয়ক আৰ্থিক সহযোগিতাৰ লগতে আজি আপুনি শাৰীৰিক সহযোগিতাও আগবঢ়াব লগা হ'ব পাৰে। অৰ্থপ্ৰাপ্তিত আপোনাৰ আজি অৰ্থ চিন্তা দূৰ হ'ব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ চেণ্টাৰৰ তৰফৰ পৰা আপোনাক অনুৰোধ কৰোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক
আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো সিলেক্ট কৰি ৰাখক তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালো আৰু ভিডিঅ'টো চাই লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈ অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম আপোনাৰ আজিৰ দিনটো সুস্থিৰ সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলো আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলো ধন্যবাদ